শেষত মই লাখপতি বাইদেউৰ কথাৰে সামৰণি মাৰিম। নিৰ্বাচনৰ সময়ত মই সকলোকে কৈছিলোঁ যে আত্মসহায়ক গোটত কাম কৰি থকা বা যোগদান কৰা বাইদেউসকলক এখন নিশ্চিত আঁচনিৰ জৰিয়তে 10,000, 25,000 আৰু 50,000 টকা আগবঢ়োৱাৰ আমি সিদ্ধান্ত লৈছোঁ। অহা 8 তাৰিখে মই অসমৰ সকলো বিধায়কক মাতিছোঁ। সকলোৰে লগত আলোচনা কৰি কোন মাহত কোন সমষ্টিত আমি এই প্ৰথম কিস্তিৰ 10,000 টকা আগবঢ়াম তাৰ তালিকা এখন প্ৰস্তুত কৰিম। কাৰণ একে মাহতে মই বহুত জাগাত যাবও নোৱাৰোঁ। গতিকে আমি 3 মাহমানক সামৰি 126টা সমষ্টিত যাব লাগিব। বিধায়কসকলৰ পৰা পৰামৰ্শ লৈ 9 তাৰিখে অৰ্থাৎ 9 জুন তাৰিখে কোন সমষ্টিত আমি কেতিয়া মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিখনৰ ধন বিতৰণ কৰিম তাৰ বিষয়ে আপোনালোকক জনাই দিম। আকৌ এবাৰ আপোনালোকক নমস্কাৰ জনাইছোঁ, প্ৰণাম জনাইছোঁ। আজি এই ব্ৰডকাষ্টত আমাৰ লগত অনুপম দাস আছে, গ্ৰেট মামা, প্ৰবীণ বৰুৱা, গ্ৰেট মুখ্যমন্ত্ৰী, অশোক ওৰাং অনুৰাগী, ভেৰি গুড, জোন বৰা কোঁৱৰ, গুড ইভিনিং, সুকান্ত বৰাই 108ৰ বিষয়ে লিখিছে। মই কোনোবা এটা ব্ৰডকাষ্টত নিশ্চয় 108ৰ বিষয়েও ক'ম। কেইদিনমান আগতে 108ৰ উজনি অসমৰ যিসকলে কাম কৰে তেওঁলোকে মোক সাক্ষাৎ কৰিছিল। ফজাইল আহমেদ, ৰাজকুমাৰ চাহা সকলোৱে আজি কমেণ্ট কৰিছে। কমেণ্টবিলাক ময়ো পঢ়োঁ আৰু আমাৰ অফিচতো সকলোৱে লগ লাগি একেলগে কমেণ্টবিলাক পঢ়ে আৰু এই কমেণ্টবিলাক চাইও যদি কিবা কৰিবলগীয়া থাকে আমি কৰিবৰ বাবে যত্ন কৰোঁ। আকৌ লগ পাম আপোনালোকক। পুনৰ এবাৰ সকলোকে শুভেচ্ছা জনালোঁ।